নমস্কাৰ সকলোকে স্বাগতম জনাইছো চেনেলটোৰ আকৌ এটা নতুন ভিডিঅ'লৈ সো আমি যি লাষ্ট 11 মান্থস আসাম কাৰেণ্ট এফেয়াৰ্স জানুৱাৰীৰ পৰা নৱেম্বৰ মাহলৈকে সিৰিজ ডিসকাস কৰি আছিলো টপ 200 এমসিকিউ ইয়াৰে পাৰ্ট 4 আজি লৈ আহিছো ইয়াৰে আগৰ তিনিটা পাৰ্ট যদি আপোনালোকে চোৱা নাই ডেসক্ৰিপচন বক্সত কাৰেণ্ট এফেয়াৰ্সৰ প্লেলিষ্টৰ লিংকটো দিয়া আছে তাতে ক্লিক কৰি আপোনালোকে আগৰ তিনিটা পাৰ্ট চাই ল'ব বাকি আজিৰ ভিডিঅ'টো টোটাল 50টা কোৱেশ্চন আছে হেকত আপোনালোকৰ বাবে এটা কোৱেশ্চন এৰি থোৱা আছে সো গোটেইকেইটা কোৱেশ্চনেই ইম্পৰ্টেন্ট হয় অসম স্পেসিফিক হয় সো ভিডিঅ'টো আপোনালোকে হেকলৈকে চাব ইয়াৰে পৰা এটা নাইবা দুটা কোৱেশ্চন ডাইৰেক্ট এক্সামত সুধিব পাৰে ইয়াৰে পিডিএফটো আপোনালোকে আমাৰ লাষ্ট 11 মান্থস কাৰেণ্ট এফেয়াৰ্স এই বুকলেটখনত পাই যাব 1800 অধিক এমসিকিউ আছে এই কাৰেণ্ট এফেয়াৰ্স বুকলেটখনত আসাম নেশনাল ইন্টাৰনেশনাল যিমানবিলাক ইম্পৰ্টেন্ট আৰু হাইলাইটেড কাৰেণ্ট এফেয়াৰ্স আছে জানুৱাৰীৰ পৰা নৱেম্বৰ মাহলৈকে সকলোবিলাক পাব প্ৰতিখন মাহৰ 100 অধিক এমসিকিউ আছে লগতে টপিক স্পেসিফিক কাৰেণ্ট এফেয়াৰ্স আছে এমসিকিউ হিচাপত 30 নেশনাল গেমছ হক আসাম বাজেট আসাম সিভিলিয়ান এৱাৰ্ডছ বিলাক নোবেল প্ৰাইজ আইসিসি ওমেন্স ওয়াৰ্ল্ড কাপ সকলোবিলাক পাব কোৱেশ্চন বিলাক এমসিকিউ ফৰমেটত দিয়া আছে লগতে পিকচাৰো প্ৰভাইড কৰা আছে মনত ৰাখিব সুবিধা হোৱাৰ বাবে লগতে যিবিলাক ৰিলেটেড ইম্পৰ্টেন্ট পইণ্টছ আছে সেইবিলাক এটাচ কৰি দিয়া আছে গতিকে এই বুকলেটখন আপোনালোকে পাৰচেজ কৰিব বিচাৰিলে সিম্পলি WhatsApp নম্বৰটোত WhatsApp কৰি আপোনালোকে PDF খন পাৰচেজ কৰিব পাৰে সো আজিৰ প্ৰথম প্ৰশ্নটো হৈছে 152 ইয়াৰে আগত আমি 151টা কোৱেশ্চন অলৰেডি তিনিটা পাৰ্টত ডিসকাস কৰিছো সো আজিৰ প্ৰথম কোৱেশ্চনটো হৈছে হু হ্যাজ বিন নমিনেটেড ফৰ মামনি ৰয়ছম গোস্বামী স্মৃতি সাহিত্য সৌৰভী এৱাৰ্ড ফৰ দ্য ইয়াৰ 2025 তো হেহতিয়াকৈ 2025 বৰ্ষৰ মামনি ৰয়ছম গোস্বামী স্মৃতি সাহিত্য সৌৰভী বঁটা কোনে লাভ কৰিছে বা কাক মনোনীত কৰা হৈছে এই বঁটাৰে ইয়াৰে অপচন বি টো হ'ব শুদ্ধ উত্তৰ দীপেন কুমাৰ বৰাক 2025 চনৰ মামনি ৰয়ছম গোস্বামী স্মৃতি সাহিত্য সৌৰভী বঁটা প্ৰদান কৰা হৈছে 153 নম্বৰ কোৱেশ্চনটো হৈছে অসমত প্ৰথম ডিজিটেল জনগণনাৰ পাইলট প্ৰকল্প তলত কোন জিলাক অন্তৰ্ভুক্ত কৰা হৈছে ফাৰ্ষ্ট ডিজিটেল সেন্সাস ইন আসাম তো তিনিখন ডিস্ট্ৰিক্ট সিলেক্ট কৰা হৈছে এই তিনিখন হৈছে অপচন বি ডিব্ৰুগড় ওয়েষ্ট কাৰ্বি আংলং এণ্ড হাইলাকান্দি এই তিনিখন জিলাক পাইলট প্ৰজেক্ট of the first digital census in Assam অন্তৰ্ভুক্ত কৰা হৈছে It is over Assam is set to lead the nations in its first fully digital census and pre-test for house listing and house census from November 10 to 30 November 10 পৰা 30 লৈকে অনুষ্ঠিত হ'ব আৰু এই তিনিখন জিলাত প্ৰথমে অনুষ্ঠিত হ'ব ডিব্ৰুগড় ওয়েষ্ট কাৰ্বি আংলং হাইলাকান্দি 154 নম্বৰ কোৱেশ্চন হেহতিয়াকৈ 2025 চনত অসম বন নিয়ন্ত্ৰণ 1891 অধীনত কোন দুখন জলাশয়ক সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছিল 2025 চনত ৰিজাৰ্ভ ফৰেষ্ট হিচাপে ডিক্লেয়াৰ কৰিছিল ইয়াৰে অপচন ডি টো হ'ব শুদ্ধ উত্তৰ উৰপদ বিল এণ্ড হাছিলা বিল অৰ্থাৎ উৰপদ বিল আৰু হাছিলা বিল এই দুখন জলাশয়ক সংৰক্ষিত বনাঞ্চল হিচাপে 2025 চনত এই আইনখনৰ অধীনত অৰ্থাৎ আসাম ফৰেষ্ট ৰেগুলেশ্যন 1891 এই এক্টখনৰ অধীনত সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছে এটা চাব পাৰে উৰপদ বিল হাছিলা বিল দুখন গোৱালপাৰা ডিস্ট্ৰিক্টত আছে তো এইটো মনত ৰাখিব কোন ডিস্ট্ৰিক্টত আছে গোৱালপাৰা ডিস্ট্ৰিক্ট নেক্সট কোৱেশ্চনটো হৈছে অসমৰ কোন দুজন বিশিষ্ট ব্যক্তিয়ে ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকা ৰাষ্ট্ৰীয় বঁটা শেহতীয়াকৈ লাভ কৰিছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ ৰজনী বসুমতাৰী এণ্ড ডক্টৰ সূৰ্যকান্ত হাজৰিকা টোটাল 6 জনক এই ভূপেন হাজৰিকা ৰাষ্ট্ৰীয় বঁটাটো প্ৰদান কৰা হৈছে অসমৰ পৰা দুজনে লাভ কৰিছিল ৰজনী বসুমতাৰী তেওঁগৰাকী এক্ট্ৰেছ হয় আৰু ফিল্ম মেকাৰো হয় আৰু ডক্টৰ সূৰ্যকান্ত হাজৰিকা তেওঁগৰাকী স্কলাৰ হয় বাকি অৰুণাচল প্ৰদেশৰ এছচি দৰ্জে থংচিয়ে লাভ কৰিছিল মণিপুৰৰ লাইছৰাম মেমাই লাভ কৰিছিল মিজোৰামৰ LR চাইলৈ লাভ কৰিছিল আৰু মেঘালয়ৰ প্ৰফেসৰ ডেভিড আৰ সেমলেহে লাভ কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে 2025 চনত অসমৰ নতুন আৰক্ষী সঞ্চালক হিচাপে কাক নিযুক্তি দিয়া হৈছিল অৰ্থাৎ বৰ্তমান ভাৰতৰ অসমৰ আৰক্ষী সঞ্চালক প্ৰধান কোন এখেতৰ নাম হৈছে অপচন বি হৰমিত সিং হৰমিত সিং was appointed as new DGP of Assam in 2025 ইয়াৰে আগৰ যিজন DGP আছিলে GP সিং জ্ঞানেন্দ্ৰ প্ৰতাপ সিং তেখেতক CRPF অৰ্থাৎ সেন্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফৰ্চৰ ডাইৰেক্টৰ জেনেৰেল হিচাপে ট্ৰান্সফাৰ কৰা হৈছিল ইয়াৰ এইটো ইম্পৰ্টেন্ট মনত ৰাখিব CRPF ৰ বৰ্তমান DGP জনৰ ডাইৰেক্টৰ জেনেৰেল জনৰ নাম হৈছে জ্ঞানেন্দ্ৰ প্ৰতাপ সিং আৰু অসমৰ হৰমিত সিংক শেহতীয়াকৈ
নিউ ডিজিপি হিচাপে এপইণ্ট কৰা হৈছে নেক্সট কুৱেশ্যনটো শেহতীয়াকৈ ৰৈ ৰৈ বিনালে চলচ্চিত্ৰখনে সৰ্বাধিক উপাৰ্জন কৰি অসমীয়া ছবি হিচাপে পৰিগণিত হৈছে এই ছবিখনৰ পৰিচালকজনৰ নাম কি আমি ক'ব লাগে নিশ্চয় সকলোৱে ৰৈ ৰৈ বিনালে ছবিখন চাইছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৰাজেশ ভূঞা ৰাজেশ ভূঞাই এই ৰৈ ৰৈ বিনালে ছবিখন পৰিচালনা কৰিছিল এটা চাব পাৰে হাইয়েষ্ট গ্ৰছিং এছামিজ মুভি হিচাপে পৰিচিত হৈছে ৰৈ ৰৈ বিনালে ছবিখনে আৰু এইখন আমাৰ জুবিন দাৰ লাষ্ট ফিল্ম আছিলে অন্তিম সিনেমা আছিলে নেক্সট কুৱেশ্যনটো হৈছে 96 সংখ্যক IFFI ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল ফৰ ইণ্ডিয়া বাবে কোনখন অসমীয়া ছবিক বাছনি কৰা হৈছে ইয়াৰে অপশ্যন ডি2 হ'ব শুদ্ধ উত্তৰ বথ BNC অৰ্থাৎ ভাইমন্দা আৰু চিকাৰ এই দুয়োখন ছবিয়ে বাছনি হৈছে ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল অফ ইণ্ডিয়া যিটো 96 সংখ্যক 159 নম্বৰ কুৱেশ্যন শেহতীয়াকৈ ডক্টৰ নগেন শইকীয়াক প্ৰদান কৰা সদস্য বৰেণ্য সন্মান কোনটো সংগঠনৰ লগত জড়িত তো শেহতীয়াকৈ ডক্টৰ নগেন শইকীয়াই এই সন্মানটো লাভ কৰিছে সদস্য বৰেণ্য তো এইটো অপশ্যন বি অসম সাহিত্য সভাৰ লগত জড়িত এইটো অসম সাহিত্য সভাৰ আটাইতকৈ হাইয়েষ্ট অনাৰ হয় এইটো সদস্য বৰেণ্য এটা চাব পাৰে এমিনেণ্ট এছামিজ লিটাৰেচাৰ ফৰ্মাৰ প্ৰেছিডেণ্ট অফ আছাম সাহিত্য সভা ডক্টৰ নগেন শইকীয়া অৰ্থাৎ ডক্টৰ নগেন শইকীয়া অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতিও আছিলে তেখেতকে এই অসম সাহিত্য সভাৰ হাইয়েষ্ট অনাৰ সদস্য বৰেণ্য এই টাইটেলটো প্ৰদান কৰা হৈছে নেক্সট কুৱেশ্যনটো হৈছে 2025 চনৰ অমূল্য মান্না ফটোগ্ৰাফী বঁটাৰ বাবে কাক নিৰ্বাচিত কৰা হৈছে 2025 অমূল্য মান্না ফটোগ্ৰাফী এৱাৰ্ড এখেতক সিলেক্ট কৰা হৈছে এখেতৰ নাম হৈছে অপশ্যন সি উৎপল বৰা নেক্সট কুৱেশ্যনটো হৈছে where was the Rising North East Investor Summit 2025 be held Rising North East Investor সন্মিলন 2025 টো ক'ত আয়োজন কৰা হৈছিল 23 পৰা 24 মেত অনুষ্ঠিত হৈছিল নিউ দিল্লীত নতুন দিল্লীৰ এই ভাৰত মণ্ডপ ইয়াতে আয়োজন কৰা হৈছিল ৰাইজিং নৰ্থ ইষ্ট ইনভেষ্টৰ সামিট এটা চাব পাৰে নতুন দিল্লীৰ ভাৰত মণ্ডপম ইয়াতে অনুষ্ঠিত হৈছিল প্ৰথম এডিশন আছিল এইটো ৰাইজিং নৰ্থ ইষ্ট ইনভেষ্টৰ সামিটৰ আৰু ইয়াৰ অবজেক্টিভটো কি আছিল প্ৰমোটিং ট্ৰেড এণ্ড ইনভেষ্টমেণ্ট ইন দ্য নৰ্থ ইষ্টাৰ্ণ ৰিজন অফ ইণ্ডিয়া অৰ্থাৎ ভাৰতৰ উত্তৰ পূব অঞ্চলত বাণিজ্য আৰু বিনিয়োগৰ প্ৰসাৰ কৰা আছিল ইয়াৰ এই সামিটটোৰ উদ্দেশ্য নেক্সট কুৱেশ্যন ৰিসেন্টলি এৱাৰ্ডেড দ্য শহীদ কুশল কোঁৱৰ এৱাৰ্ড টু হোম শেহতীয়াকৈ কাক শহীদ কুশল কোঁৱৰ বঁটা প্ৰদান কৰা হৈছিল তো শেহতীয়াকৈ অপশ্যন ডি যোগেন্দ্ৰ নাথ ফুকনক এই শহীদ কুশল কোঁৱৰ বঁটাটো প্ৰদান কৰা হৈছিল 2025 চনৰটো আৰু এই বঁটাটো কোনে প্ৰদান কৰে টাই আহোম যুৱা পৰিষদ অসমে এই শহীদ কুশল কোঁৱৰ বঁটাটো প্ৰদান কৰে নেক্সট কুৱেশ্যন আৰু ইম্পৰ্টেন্ট কুৱেশ্যন ৰিসেন্টলি হু was appointed as new chairman of APSC ৰ অসম লোকসেৱা আয়োগৰ নতুন অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে অপশ্যন ডি টু হ'ব শুদ্ধ উত্তৰ প্ৰভাতী থাউচেন শেহতীয়াকৈ প্ৰভাতী থাউচেনক APSC ৰ নতুন অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে তেওঁ এগৰাকী ৰিটায়াৰ্ড IAS অফিচাৰ হয় নেক্সট কুৱেশ্যন কোন তাৰিখে হনৱাল কছাৰী সাহিত্য সভাৰ 8ম প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় হনৱাল কছাৰী সাহিত্য সভা অপশ্যন এ টু হ'ব শুদ্ধ উত্তৰ 13 মে 2025 13 মে 2025 তাৰিখে হনৱাল কছাৰী সাহিত্য সভাৰ 8ম প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় এটো চাব পাৰে 2017 চনত প্ৰতিষ্ঠা হৈছিল এই হনৱাল কছাৰী সাহিত্য সভাটো এইটো 8ম প্ৰতিষ্ঠা দিৱস আছিল মে মাহৰ 13 তাৰিখে নেক্সট কুৱেশ্যন 2025 চনত পদ্মশ্ৰী বঁটা লাভ কৰা ৰেবাকান্ত মহন্ত কোনটো কলাৰ বিশেষজ্ঞ অপশ্যন ডি টু হ'ব শুদ্ধ উত্তৰ ট্ৰেডিশনেল বেম্বো মাস্ক মেকিং তো ৰেবাকান্ত মহন্তই 2025 চনত পদ্মশ্ৰী বঁটা লাভ কৰিছিল তেখেতে কলা শাখাৰ বাবে এই বঁটাটো লাভ কৰিছিল আৰু তেখেত এগৰাকী বেম্বো মাস্ক মেকাৰ হয় ট্ৰেডিশনেল বেম্বো মাস্ক মেকাৰ এটো চাব পাৰে স্পেশালাইজিং ইন ট্ৰেডিশনেল বেম্বো মাস্ক মেকিং তো এইটো এটা ইম্পৰ্টেন্ট হয় তেখেতে এই মাস্ক মেকিংটো তেওঁৰ ফাদাৰৰ পৰা তেখেতৰ দেউতাকৰ পৰা শিকিছিল সৰুকালত নেক্সট কুৱেশ্যন হু বিকাম দ্য ফাৰ্ষ্ট গোৰ্খা ওমেন টু ৰিচিভ পদ্ম শ্ৰী 2025 এৱাৰ্ড ইন লিটাৰেচাৰ এণ্ড এডুকেশ্যন কেটেগৰী পদ্মশ্ৰী বঁটা লাভ কৰা প্ৰথম গোৰ্খা মহিলা তেখেতে হৈছে অপশ্যন ডি
গীতা উপাধ্যায় এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এখেতে হৈছে গীতা উপাধ্যায় এখেতে 2025 চনৰ পদ্মশ্ৰী এৱাৰ্ড লাভ কৰিছিল লিটাৰেচাৰ আৰু এডুকেশ্যন কেটেগৰীত এটো চাব পাৰে ফাৰ্ষ্ট গোৰ্খা ওমেন টু ৰিচিভ পদ্মশ্ৰী এৱাৰ্ড ইন দ্য লিটাৰেচাৰ এণ্ড এডুকেশ্যন কেটেগৰী তেখেত অসমৰ তেজপুৰৰ বাসিন্দা হয় আৰু তেখেতে প্ৰমোট কৰিছিলে নেপালী আৰু এছামিজ লেংগুৱেজ নেক্সট কুৱেশ্যন অবৈধ অনুপ্ৰৱেশকাৰীক উচ্ছেদ কৰিবলৈ জিলা কালেক্টৰসমূহক ক্ষমতা প্ৰদান কৰিবলৈ অসম চৰকাৰে 2025 চনত কোনখন আইন সক্ৰিয় কৰিছিলে Which law was activated by Assam government in 2025 to empower district collectors to evict illegal immigrants? Here option D2 hobo uttor Immigrants Expulsion from Assam Act 1950. It is over Assam government activated Immigrants Expulsion from Assam Act 1950 in June 2025. Our district collectors bilakok ei power to dia hoisile illegal immigrants bilakok evict koribole. Next question to is শেহতীয়াকৈ কেবিনেট বৈঠকত অসম চৰকাৰে কোন দুখন স্বায়ত্তশাসিত পৰিষদ নিয়ন্ত্ৰণ কৰা আইন সংশোধনী অনুমোদন কৰিছিলে Recently Assam approved amendments to acts governing which two autonomous councils in cabinet meeting 2025 ইয়াৰে অপচন D2 হয় শুদ্ধ উত্তৰ মোৰান এণ্ড মটক অটোনমাস কাউন্সিল এই দুখন স্বায়ত্তশাসিত পৰিষদক নিয়ন্ত্ৰণ কৰা আইনৰ সংশোধনীৰ অনুমোদন কৰিছিলে আৰু এই এমেন্ডমেন্টত কি কৰিছিলে মোৰান আৰু মটক দুখন অটোনমাস কাউন্সিলৰে প্ৰতিখনৰে 30 জনীয়া সাধাৰণ পৰিষদ গঠন কৰিছিলে যত 5টা সিট ওমেনৰ বাবে মহিলাৰ বাবে ৰিজাৰ্ভ আছিল Next question Recently in which place of Assam new center of excellence for vegetables was inaugurated Option B2 হ'ব শুদ্ধ উত্তৰ খেত্ৰী কামৰূপ মেট্ৰো অৰ্থাৎ কামৰূপ মেট্ৰো জিলাখনৰ খনাপুৰৰ ওচৰৰ এই খেত্ৰী ঠাইখনত শাক পাচলিৰ বাবে এটা নতুন উৎকৃষ্টতা কেন্দ্ৰ উদ্বোধন কৰা হৈছিল আৰু ইয়াৰে ইম্পৰ্টেন্ট পইণ্টটো হ'ল এই চেণ্টাৰ অফ এক্সেলেন্স ফৰ ভেজিটেবলছ টু 24 নৱেম্বৰ তাৰিখে সিএম ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰিছিল লগতে এইটো মনত ৰাখিব যে এই চেণ্টাৰটো ইজৰাইলৰ টেকনলজি ইউজ কৰি বনোৱা হৈছে অৰ্থাৎ গভৰ্ণমেণ্ট অফ ইজৰাইলে সহায় কৰিছে এই চেণ্টাৰ অফ এক্সেলেন্স ফৰ ভেজিটেবলছ টু নিৰ্মাণ কৰোতে কোৱেশ্চনটো হৈছে কটন বিশ্ববিদ্যালয়ে বিকাশ কৰা ভাৰতৰ প্ৰথমটো দেশীয় কেন্সাৰ চিকিৎসা প্ৰযুক্তিটোৰ নাম কি তো হেহতিয়াকৈ কটন ইউনিভাৰ্চিটিয়ে ইণ্ডিয়াছ ফাৰ্ষ্ট ইণ্ডিজিনাছ কেন্সাৰ থেৰাপি টেকনলজি ডেভেলপ কৰিছিলে সেইটোৰ নাম আমাক ক'ব দিছে ইয়াৰে শুদ্ধ উত্তৰটো হয় অপচন সি ADBNCT এই ADBNCT টোৰ ফুল ফৰ্মটো হৈছে এক্সেলাৰেটৰ ড্ৰিভেন বৰন নিউট্ৰন কেপচাৰ থেৰাপি এইটো হৈছে ভাৰতৰ প্ৰথমটো দেশীয় কেন্সাৰ চিকিৎসা প্ৰযুক্তি নেক্সট কোৱেশ্চনটো হৈছে ৰিসেন্টলি হু বিকাম দ্য ফাৰ্ষ্ট ফিমেল IPS অফিচাৰ ফ্ৰম অৰুণাচল প্ৰদেশ তো হেহতিয়াকৈ অৰুণাচল প্ৰদেশৰ প্ৰথম মহিলা IPS বিষয়া কোন হৈছে ইয়াৰে অপচন সি2 হ'ব শুদ্ধ উত্তৰ তেনজিন য়াংকি এখেতে হৈছে তেনজিন য়াংকি এখেত হৈছে অৰুণাচল প্ৰদেশৰ প্ৰথম গৰাকী মহিলা IPS বিষয়া এতে চাব পাৰে তেখেতে অল ইণ্ডিয়া ৰেংক লাভ কৰিছিলে 545 2022 চনৰ UPSC সিভিল সাৰ্ভিসত নেক্সট কোৱেশ্চন কোনখন ৰাজ্যৰ কেবিনেটে ৰাজ্যখনত বহুবিবাহ আনুষ্ঠানিকভাৱে নিষিদ্ধ কৰাৰ বাবে এখন বিধেয়ক অনুমোদন কৰিছে তো হেহতিয়াকৈ অসম চৰকাৰে এখন বিল এপ্ৰুভ কৰিছিলে পলিগেমি অৰ্থাৎ বহুবিবাহ অফিচিয়েলি বেন কৰিবৰ বাবে আৰু সেই বিলখনৰ নাম হৈছে আসাম প্ৰহিবিশন অফ পলিগেমি বিল 2025 ইয়াতে চাব পাৰে দা আসাম প্ৰহিবিশন অফ পলিগেমি বিল 2025 এইখন এপ্ৰুভ কৰা হৈছে আসাম কেবিনেটৰ দ্বাৰা আৰু ইয়াৰ ফলত কি হ'ব যিবিলাক বহুবিবাহ কৰা মানুহ ধৰা পৰিব যিয়েই নহওক তেখেতক 7 বছৰৰ বাবে কাৰাদণ্ড বিহা হ'ব নেক্সট কোৱেশ্চনটো হৈছে বিদ্যালয়ৰ শিক্ষাৰ প্ৰদৰ্শন মূল্যায়ন কৰা 2023 ৰ পৰা 24 বৰ্ষৰ PGI 2.0 অৰ্থাৎ পাৰফৰমেন্স গ্ৰেডিং ইনডেক্স 2.0 ৰ প্ৰতিবেদনত অসমৰ নম্বৰৰ পৰিসৰ কিমান আছিল ইয়াৰে অপচন D2 হ'ব শুদ্ধ উত্তৰ 461 to 520 অৰ্থাৎ
PGI 2.0 পাৰফৰ্মেন্স গ্ৰেডিং ইনডেক্স 2.0 অসমৰ স্কোৰ আছিলে 461 পৰা 520 ভিতৰত এটা চাব পাৰে Assam score range in PGI 2.0 report was 461 to 520 আৰু অসমক আকাংক্ষী 2 কেটেগৰীত স্থান দিয়া হৈছিল অৰ্থাৎ যেটো সেকেন্ড লোৱেষ্ট কেটেগৰী হয় তাতে অসমক স্থান দিয়া হৈছিল বা অসমক প্লেস কৰা হৈছিল আৰু বটম ফ্ৰম মানে তলৰ পৰা 10তম স্থান লাভ কৰিছিল অসমে Next question. Recently, who inaugurated a river terminal on Brahmaputra River in Guwahati, Assam? অসমৰ গুৱাহাটী ব্ৰহ্মপুত্ৰৰ নদীৰ ওপৰত এটা ৰিভাৰ টাৰ্মিনেল কোনে উদ্বোধন কৰিছিল হেহতিয়াকৈ অপচন বি টু হ'ব শুদ্ধ উত্তৰ নিৰ্মলা সীতাৰামন অৰ্থাৎ ভাৰতৰ বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰামনে হেহতিয়াকৈ ভাৰতৰ প্ৰথমটো ৰিভাৰ টাৰ্মিনেল হয় এই গুৱাহাটী যেটো ব্ৰহ্মপুত্ৰৰ পাৰত ৰিভাৰ টাৰ্মিনেল ইনঅগ্ৰেট কৰিছে এইটো হৈছে ইণ্ডিয়াছ ফাৰ্ষ্ট ৰিভাৰ টাৰ্মিনেল চাব পাৰে এই ৰিভাৰ টাৰ্মিনেলটো 7 নৱেম্বৰ তাৰিখে তেখেতে উদ্বোধন কৰিছিল আৰু ইয়াৰ লগতে এখন পাৰ্ক উদ্বোধন কৰিছিল সতী ৰাধিকা শান্তি উদ্যান পাৰ্ক এইখন মন ৰাখিব নেক্সট কোৱেশ্চনটো হৈছে হেহতিয়াকৈ কোনে 5 জন যুৱক যুৱতীক 2025 চনৰ সন অফ দা সয়েল এৱাৰ্ড প্ৰদান কৰিছিল সন্স অফ দা সয়েল এৱাৰ্ড 2025 অপচন বি টু হ'ব শুদ্ধ উত্তৰ সৰ্বানন্দ সোণোৱালে প্ৰদান কৰিছিল এই এৱাৰ্ডটো 2025 চনত ইয়াতে চাব পাৰে আৰু এই এৱাৰ্ডটো কাক দিয়া হয় যিসকল ব্যক্তি আৰু সংগঠনৰ নিষ্ঠা আৰু সেৱাই অসমৰ গৌৰৱ স্থিতিস্থাপকতা আৰু ঐতিহ্যক প্ৰতিফলিত কৰে তেখেতক এই সন্স দ্য সয়েলছ এৱাৰ্ডটো প্ৰদান কৰা হয় 5 জন এমাৰ্জিং এচিভাৰ্ছ এৱাৰ্ড দিয়ে লাভ কৰিছিল এই বঁটাটো সুকৃতা বৰুৱা সংঘমিত্ৰা কলিতা ইশৰাণী বৰুৱা হিমজ্যোতি তালুকদাৰ ডক্টৰ দেৱজানী বৰা ইয়াতে কি ক্ষেত্ৰত লাভ কৰিছে এইবিলাকো চাই ল'ব আপোনালোকে লগতে লাইফ টাইম এচিভমেন্ট এৱাৰ্ড লাভ কৰিছিল 5 জনে এই 5 জনৰ নাম আপোনালোকে চাই ল'ব আৰু দুটা সোশিয়েল সেক্টৰ ৰিকগনিশ্যন দিয়া হৈছিল দুজনক এই দুটা আপোনালোকে চাই ল'ব ডক্টৰ আলাকা শৰ্মা আৰু অক্ষৰ ফাউণ্ডেশ্যন এই দুটা সোশিয়েল সেক্টৰ ৰিকগনিশ্যন দিয়া হৈছিল সন অফ দা সয়েলছ এৱাৰ্ডৰ কোৱেশ্চন নম্বৰ 176 বিৰছা মুণ্ডা জয়ন্তী 2025 is celebrated on which date তো হেহতিয়াকৈ বিৰছা মুণ্ডা জয়ন্তী 2025 কোন তাৰিখে পালন কৰা হয় অপচন এ টু হ'ব শুদ্ধ উত্তৰ 15th নৱেম্বৰ 2025 15 নৱেম্বৰ তাৰিখে বিৰছা মুণ্ডা জয়ন্তী সেলিব্ৰেট কৰা হৈছিল আৰু এই দিৱসটোক জনজাতীয় গৌৰৱ দিৱস বুলিও কোৱা হয় বিৰছা মুণ্ডাৰ 150তম জন্ম জয়ন্তী পালন কৰা হয় 2025 চনত নেক্সট কোৱেশ্চনটো হৈছে ভাৰতে কোনখন দেশক 4000 কোটি টকাৰ পুঁজি শক্তি প্ৰকল্পৰ ৰেহাই মূল্যৰ ঋণ ঘোষণা কৰিছিল হেহতিয়াকৈ 2025 চনত ইয়াৰে অপচন বি টু হ'ব শুদ্ধ উত্তৰ হেহতিয়াকৈ ভাৰতে এই ভুটান দেশখনক 4000 কোটি টকাৰ শক্তি প্ৰকল্পৰ বাবে ৰেহাই মূল্যৰ ঋণ ঘোষণা কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে ৰিসেন্টলি এমিনেন্ট আৰ্টিষ্ট দীপক শৰ্মা passed away he was related to which field হেহতিয়াকৈ শিল্পী দীপক শৰ্মাৰ মৃত্যু হৈছিল তেখেত কিহৰ সৈতে সম্পৰ্কিত অপচন বি টু হ'ব শুদ্ধ উত্তৰ ফ্লুট মিউজিক অৰ্থাৎ দীপক শৰ্মা এগৰাকী প্ৰসিদ্ধ বাঁহীবাদক আছিল অসমৰ তেখেতৰ শেহতীয়াকৈ মৃত্যু হৈছে ইয়াতে চাব পাৰে তেখেত এগৰাকী কেৱল বাঁহীবাদকেই নাছিল মিউজিক ডাইৰেক্টৰ হিচাপেও তেখেতে কাম কৰিছিল জংকি পানৈ এই ছবিখনত মিউজিক ডাইৰেক্টৰ হিচাপে কাম কৰিছিল লগতে জনজাতীয় ইত্যাদি এইখনতো কাম কৰিছিল আৰু কাৰেন্টলি তেওঁ লুইটক ভেটিব কোনে এই ছবিখনত মিউজিক ডাইৰেক্টৰ হিচাপে কাম কৰি আছিল লগতে তেখেতে কেইটামান ইম্পৰ্টেন্ট এৱাৰ্ডো লাভ কৰিছে সংগীত প্ৰভা এৱাৰ্ডছ লাভ কৰিছিল 2007 চনত এইটো মনত ৰাখিব লগতে বাকি চাৰিটা আপোনালোকে চাই থব নেক্সট কোৱেশ্চনটো হৈছে হেহতিয়াকৈ দুটা পৰম্পৰাগত বাদ্যযন্ত্ৰ টুংবুক আৰু পুটুংপুলিত জিআই টেগ লাভ কৰিছিল কোনখন ৰাজ্যৰ হয় এই দুটা বাদ্যযন্ত্ৰ টুংবুক আৰু পুটুংপুলিত অপচন সি টু হ'ব শুদ্ধ উত্তৰ ছিকিম অৰ্থাৎ ছিকিমৰ দুটা পৰম্পৰাগত বাদ্যযন্ত্ৰ হয় টুংবুক আৰু পুটুংপুলিত এই দুটাই জিআই টেগ লাভ কৰিছে হেহতিয়াকৈ নেক্সট কোৱেশ্চনটো হৈছে what is the name of the ceremony jointly inaugurated by Prime Minister of India and King of Bhutan for global peace
অপশ্যন এ টো হ'ব শুদ্ধ উত্তৰ কালাচক্ৰ এম্পাৱাৰমেণ্ট চেৰেমনি শেহতীয়াকৈ বিশ্ব শান্তিৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু ভূটানৰ ৰজাই এই কালাচক্ৰ এম্পাৱাৰমেণ্ট চেৰেমনিটো উদ্বোধন কৰিছিলে নেক্সট কুৱেশ্যন অসমে ব্ৰিটিছ মিউজিয়ামৰ পৰা কোনটো ঐতিহাসিক অসমীয়া বস্ত্ৰ ঘূৰাই আনিবলৈ এখন উদ্দেশ্যৰ পত্ৰ স্বাক্ষৰিত কৰিছে LOI লেটাৰ অফ ইণ্টেণ্ট স্বাক্ষৰ কৰিছে অপশ্যন চি টো হ'ব শুদ্ধ উত্তৰ বৃন্দাবনী বস্ত্ৰ তো শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী এইটো চাব পাৰে ব্ৰিটিছ মিউজিয়ামত গৈছিলে লেটাৰ অফ ইণ্টেণ্ট এখন LOI এখন সাইন কৰিবলৈ ব্ৰিটিছ মিউজিয়ামৰ লগত অসমৰ যিখন বৃন্দাবনী বস্ত্ৰ আছিলে সেইখনক অসমত লনত ঘূৰাই আনিব প্ৰদৰ্শনৰ বাবে ইয়াতে চাব পাৰে LOI সম্পূৰ্ণ ৰূপটো হৈছে লেটাৰ অফ ইণ্টেণ্ট এই বৃন্দাবনী বস্ত্ৰখনক টেম্পৰাৰী লনত 2027 চনত অসমত লৈ অনাৰ বাবে এইখন সাইন কৰিছিলে নেক্সট কুৱেশ্যনটো ৰিসেন্টলি অন হুইচ ডেট ইণ্ডিয়ান এয়াৰ ফ'ৰ্চ ডে সেলিব্ৰেটেড ভাৰতত কেতিয়া বায়ু সেনা দিৱস পালন কৰা হয় তো শেহতীয়াকৈ অপশ্যন সি 8 অক্টোবৰ 8 অক্টোবৰ তাৰিখে ভাৰতীয় বায়ু সেনা দিৱস পালন কৰা হয় 93rd এনিভাৰ্সাৰী আছিলে এইটো এয়াৰ ফ'ৰ্চ ডেৰ এটা চাব পাৰে ইণ্ডিয়ান এয়াৰ ফ'ৰ্চ সেলিব্ৰেটেড অন 8 অক্টোবৰ টু মাৰ্ক ইটছ 93rd এনিভাৰ্সাৰী অফিচিয়েলি এষ্টাব্লিছ কেতিয়া হৈছিলে ইণ্ডিয়ান এয়াৰ ফ'ৰ্চ 1932ত আৰু ইয়াৰ বাবে নৱেম্বৰ মাহত শেহতীয়াকৈ গুৱাহাটীত এটা স্পেচিয়েল ফ্লাই পাষ্ট বা এয়াৰ শ্ব' এটা কণ্ডাক্ট কৰা হৈছিলে আৰু এই বছৰৰ থিমটো কি আছিলে এয়াৰ ফ'ৰ্চ ডেৰ চেণ্টাৰিং অন ফ'ৰ্চেছ কণ্ট্ৰিবিউশ্যন টু অপাৰেশ্যন সিন্দুৰ চেলিউট আৱাৰ ব্ৰেভ ছ'লজাৰ্ছ হু কিপ্ট ইণ্ডিয়া ছেফ নেক্সট কুৱেশ্যন এজ পাৰ 2025 ৰিপৰ্ট হুইচ ডিষ্ট্ৰিক্ট ইন আছাম জেনেৰেটেড হাইয়েষ্ট প্লাষ্টিক ৱেষ্ট তো অসমৰ সৰ্বাধিক প্লাষ্টিক আৱৰ্জনা উৎপন্ন কৰা জিলাখন হৈছে অপশ্যন ডি কামৰূপ মেট্ৰ ইয়াতে চাব পাৰে কামৰূপ মেট্ৰ জেনেৰেটেড হাইয়েষ্ট প্লাষ্টিক ৱেষ্ট একৰ্ডিং টু 2025 ৰিপৰ্ট আৰু এই জিলাখনে এপ্ৰক্সিমেটলি 550 টন মানে ৱেষ্ট সলিড ৱেষ্ট ডেইলি উৎপন্ন কৰে বুলি এই ৰিপৰ্টটোত আহিছে নেক্সট কুৱেশ্যনটো হৈছে Where was the 13th International Tourism Mart organized? Option D হ'ব শুদ্ধ উত্তৰ ছিকিম আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মাৰ্ট 13 সংখ্যক আয়োজন কৰা হৈছিলে ছিকিমত নেক্সট কুৱেশ্যন মেডাম মেফি কোন জনজাতিৰ পূৰ্বসকলৰ বা পূৰ্বপুৰুষসকলক সন্মান জনাবলৈ পালন কৰা হয় মেডাম মেফি টাই আহোম এই জাতিৰ পূৰ্বপুৰুষসকলক সন্মান কৰিবলৈ পালন কৰা হয় প্ৰতি বছৰে 31 জানুৱাৰী তাৰিখে এই মেডাম মেফি পালন কৰা হয় চাব পাৰে এভৰি ইয়াৰ 31 জানুৱাৰী তাৰিখে মেডাম মেফি পালন কৰা হয় টাই আহোম কমিউনিটিৰ পিপলবিলাকে এইটো সেলিব্ৰেট কৰে নেক্সট কুৱেশ্যনটো হৈছে হুইচ এছামিজ ফিল্ম বিকাম দ্য ফাৰ্ষ্ট টু বি ৰিলিজড ইন ইউনাইটেড ষ্টেটছ উইদিন 15 days অফ ইটছ থিয়েট্ৰিকেল ৰিলিজ ইন ইণ্ডিয়া প্ৰথমখন অসমীয়া চলচ্চিত্ৰ যিখন ভাৰতত মুক্তি 15 দিন পিছতে আমেৰিকা যুক্তৰাষ্ট্ৰত মুক্তি পাইছে অপশ্যন চি টো হয় শুদ্ধ উত্তৰ ৰৈ ৰৈ বিনালে অলপ আগতে আমি পঢ়িলো হাইয়েষ্ট এছামিজ ক্ৰছিং ফিল্ম হিচাপে পৰিচিত হৈছে ৰৈ ৰৈ বিনালে ছবিখন নেক্সট কুৱেশ্যন শেহতীয়াকৈ এছিয়ান ইউথ গেমছত অসমৰ কোন সাঁতোৰবিদে ৰূপৰ পদক লাভ কৰিছিলে অপশ্যন বি তীৰ্থংক পেগুৱে লাভ কৰিছিলে এটা ৰূপৰ পদক এছিয়ান ইউথ গেমছত 2025 চনত এতে চাব পাৰে অসমৰ 3 জনে মেডেল লাভ কৰিছিলে তীৰ্থক পেগু পৰিলো সিলভাৰ মেডেল লাভ কৰিছিলে দেৱাশিষ দাসে ব্ৰঞ্জৰ পদক লাভ কৰিছিলে জুবিন গোহাঁইয়ে ব্ৰঞ্জৰ পদক লাভ কৰিছিলে নেক্সট হুইচ ট্ৰেডিশনেল য়াক মিল্ক প্ৰডাক্ট ফ্ৰম অৰুণাচল প্ৰদেশ ৰিচেণ্টলি ৰিচিভড GI টেগ অপশ্যন বি টো হয় শুদ্ধ উত্তৰ য়াক চুৰপি নামৰ এই য়াক গাখীৰৰ দ্বাৰা প্ৰস্তুত সামগ্ৰীটোৱে GI টেগ লাভ কৰিছে শেহতীয়াকৈ এইটো 809 নম্বৰ GI টেগ হয় ভাৰতৰ নেক্সট কুৱেশ্যন শেহতীয়াকৈ কোনখন ঠাইত অসম চৰকাৰে স্বৰ্গদেউ চুকাফাৰ নামেৰে এখন বিশ্ববিদ্যালয় স্থাপনৰ প্ৰস্তাৱ কৰিছে তো চুকাফা ইউনিভাৰ্চিটি নামেৰে এখন বিশ্ববিদ্যালয় স্থাপনৰ প্ৰস্তাৱ কৰিছে চৰাইদেউ ঠাইখনত কিন্তু হৈছে অন হুইচ ডে লাচিত দিৱস অবজাৰ্ভড ইন আছাম লাচিত দিৱস অসমত কেতিয়া পালন কৰা হয়
প্ৰতি বছৰে পালন কৰা হয় শেহতীয়াকৈ পালন কৰা হৈছে 2025 চনত নৱেম্বৰ মাহৰ 24 তাৰিখে লাচিত দিৱস প্ৰতি বছৰে পালন কৰা হয় Next question. Recently, Zongal Balahu Divas observed. He was the king of which community? Zongal Balahu Divas পালন কৰা হৈছিল 2025 চনত তেওঁ কোন সম্প্ৰদায়ৰ ৰজা হয় অপচন বি তিৱা জঙ্গাল বালাহু হৈছে তিৱা সম্প্ৰদায়ৰ এগৰাকী ৰজা নেক্সট কোৱেশ্চন সপ্তম অসম ৰাজ্যিক বিত্তীয় আয়োগৰ অধ্যক্ষ হিচাপে কাক নিযুক্তি দিয়া হৈছে 2025 চনত অৰ্থাৎ বৰ্তমান 7th আসাম ষ্টেট ফাইনেন্স কমিশনৰ অধ্যক্ষ হৈছে অপচন ডি লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা আৰু এখেতে শেহতীয়াকৈ 2024 চনৰ আসাম বৈভৱ এৱাৰ্ড লাভ কৰিছে নেক্সট কোৱেশ্চন কোনটো স্থানক বা কোনটো ঠাইক ভাৰতৰ 43তম ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে আনুষ্ঠানিকভাৱে স্বীকৃতি দিয়া হৈছিল অসমৰ এই চৰাইদেউ ময়দান অৰ্থাৎ এই চৰাইদেউ ময়দানক 43rd ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট হিচাপে স্বীকৃতি দিয়া হৈছিল এতে চাব পাৰে India's 43rd UNESCO World Heritage Site was Moidams the Mount Burial System Ahom dynasty etu সমাধি ক্ষেত্ৰ হয় এটা 13 জানুৱাৰী তাৰিখত ইয়াক ৰিকগনাইজ কৰা হৈছিল নেক্সট কোৱেশ্চনটো হৈছে শেহতীয়াকৈ অসমীয়া ভাষাৰ সৈতে কোনকেইটা ভাষাক ভাৰত চৰকাৰে ধ্ৰুপদী ভাষাৰ স্বীকৃতি প্ৰদান কৰিছিল তো অক্টোবৰ 2024 চনতে এইটো ধ্ৰুপদী ভাষা প্ৰদান কৰা হৈছিল 2025 চনত বহু এক্সামত দিছে এই কোৱেশ্চনটো হেবাবে দিছো এই কোৱেশ্চনটো ইয়াতে শেহতীয়াকৈ অসমীয়াৰ সৈতে এই অপচন সি টু বহুত উত্তৰ মাৰাঠী পালি প্ৰাকৃত বেংগলী এই চাৰিটা ভাষাক অক্টোবৰ মাহৰ 2024 চনৰ অক্টোবৰ মাহত ধ্ৰুপদী ভাষা বা ক্লাছিকেল ল্যাঙ্গুৱেজ হিচাপে ষ্টেটাছ প্ৰদান কৰিছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া তো ইম্পৰ্টেন্ট হয় কোৱেশ্চনটো আপোনালোকে মনত ৰাখিব নেক্সট কোৱেশ্চনটো অসমৰ মুখ্যমন্ত্ৰীৰ নতুন সচিবালয়টো ক'ত অৱস্থিত নিউ সেক্ৰেটাৰিয়েট হাউস অফ চিফ মিনিষ্টাৰ অফ আসাম ইজ ইন ডিব্ৰুগড়ত অৱস্থিত নেক্সট কোৱেশ্চন শেহতীয়াকৈ উদ্বোধন কৰা লাচিত বৰফুকন সামৰিক কেন্দ্ৰটো কোনটো ঠাইত অৱস্থিত অপচন সি টু হ'ব শুদ্ধ উত্তৰ ধুবুৰী জিলাত অৱস্থিত লাচিত বৰফুকন মিলিটাৰী ষ্টেচনটো নতুনকৈ ইনগৰেট কৰা হৈছে নেক্সট কোৱেশ্চন ৰিসেন্টলি অন হুইচ ডে আসাম পুলিচ ডে অবজাৰ্ভড কোনদিনা অসম আৰক্ষী দিৱস পালন কৰা হয় সকলোৱে জানো নিশ্চয় অপচন বি টু হয় শুদ্ধ উত্তৰ 1 অক্টোবৰ তাৰিখে আসাম পুলিচ ডে অবজাৰ্ভ কৰা হয় নেক্সট কোৱেশ্চনটো হৈছে ৰিসেন্টলি হু অন জি সাইন এৱাৰ্ডছ 2025 ইন এক্সপাৰ্ট সাউন্ড ডিজাইন কেটেগৰী অপচন এ কিংসুক মোৰান অসমৰ কিংসুক মোৰানে জি সাইন এৱাৰ্ডছ 2025 লাভ কৰিছিল ইন এক্সপাৰ্ট সাউন্ড ডিজাইন কেটেগৰী তেখেতে স্ত্ৰী 2 এই ছবিখনৰ বাবে এই পদকটো লাভ কৰিছে তেখেতে নাহৰকটীয়া অসমৰ নাহৰকটীয়াৰ বাসিন্দা হয় নেক্সট কোৱেশ্চন খৰাচি পূজা was celebrated in which state of India খৰাচি পূজা পালন ক'ত কৰা হয় অপচন বি টু হয় শুদ্ধ উত্তৰ ত্ৰিপুৰা ৰাজ্যখনত খৰাচি পূজা পালন কৰা হয় প্ৰতি বছৰে জুলাই মাহত পালন কৰা হয় এই হিন্দু ট্ৰাইবেল ফেষ্টিভেলটো খৰাচি পূজাটো নেক্সট কোৱেশ্চন নিংগল চকুবা উৎসৱ কোনখন ৰাজ্যত পালন কৰা হয় নিংগল চকুবা ফেষ্টিভেল প্ৰতি বছৰে মণিপুৰ ৰাজ্যখন পালন কৰা হয় এই উৎসৱটো নেক্সট কোৱেশ্চনটো হৈছে হুইচ আছামিজ সাইন্টিষ্ট অন ইউনেস্কো মেপ ইয়ং সাইন্টিষ্ট এৱাৰ্ড 2024 কোনজন অসমীয়া বিজ্ঞানীয়ে ইউনেস্কো মেপ যুৱ বিজ্ঞানী বঁটা 2024 লাভ কৰিছিল এখেতে লাভ কৰিছে এখেতৰ নাম হৈছে অপচন বি বৃন্দা কাশ্যপ আৰু তেখেতক এই ইউনেস্কো মেন দ্য বায়োস্ফিয়াৰ MAB ইয়ং সাইন্টিষ্ট এৱাৰ্ডটো প্ৰদান কৰা হৈছিল কিয় মানাস নেশ্যনেল পাৰ্কত তেখেতে ৰাইনো কনজাৰভেশ্যন গড় সংৰক্ষণৰ বাবে কাম কৰিছিল সেইবাবে তেওঁক এই পদকটো প্ৰদান কৰা হৈছিল তো লাষ্ট ভিডিওটোৰ অৰ্থাৎ পাৰ্ট 3 এইটো কোৱেশ্চন আছিল ৰিসেন্টলি হু ৰিসিভ ভাস্কৰ ৰত্ন এৱাৰ্ড 2025 ইয়াৰে উত্তৰটো হয় অপচন বি তৰালী শৰ্মা অৰ্থাৎ তৰালী শৰ্মাই ভাস্কৰ ৰত্ন বঁটা 2025 টো লাভ কৰিছিল তো অপচন বি টু হয় উত্তৰ আজিৰ ভিডিওটোৰ কোৱেশ্চনটো হৈছে সুকাফা দিৱস অলসো নন এজ আসাম দিৱস ইজ অবজাৰ্ভড অন হুইচ ডেট তো সুকাফা দিৱস বা অসম দিৱস কোন তাৰিখে পালন কৰা হয় এই চাৰিটা অপচনৰ কোনটো হয় আপোনালোকে কমেন্ট কৰি জনাব
লগতে আপোনালোকে যদি আমাৰ লাষ্ট 11 মান্থছৰ কাৰেণ্ট এফেয়াৰ্ছৰ কণ্টেণ্টখিনি ল'ব বিচাৰে আসাম নেশ্যনেল ইণ্টাৰনেশ্যনেল গোটেইখিনি পাব এই বুকলেটখনত 1800ৰো অধিক MCQ আছে প্ৰতিখন মাহতে জানুৱাৰীৰ পৰা নৱেম্বৰ মাহলৈ 100ৰো অধিক MCQ আছে প্ৰতিখন মাহৰে লগতে টপিক ওয়াইজ আছে MCQ 30 নেশ্যনেল গেমছ আসাম বাজেট আসাম সিভিল এণ্ড আৱাৰ্ডছ এই গোটেইবিলাক টপিক পাব কণ্টেণ্টত থকা MCQ বিলাক দিয়া আছে লগতে ইয়াৰ লগত ৰিলেটেড পইণ্টছ বিলাকো দিয়া আছে এটাচ কৰি লগতে পিকচাৰ প্ৰভাইড কৰা আছে যাতে মনত ৰাখিব সুবিধা হয় সো এই বুকলেটখন আপোনালোকে ল'ব বিচাৰিলে সিম্পলি স্ক্ৰিনত দিয়া এই WhatsApp নম্বৰটোত WhatsApp কৰি PDF খন আপোনালোকে ল'ব পাৰে বা পাৰচেজ কৰিব পাৰে বাকি আজিৰ ভিডিওটো আপোনালোকে চাই কেনে পালে কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব যদি ভাল পায় চাই তেনেহলে লাইক এটা কৰি দিব শেয়াৰ এটা কৰি দিব লগতে এসেনশিয়েল ষ্টাডিজ অন ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব অন্য ধৰণৰ কাৰেণ্ট এফেয়াৰ্ছৰ কণ্টেণ্ট আগলৈ পাই থাকিবৰ বাবে আজিলৈ মানে ধন্যবাদ